যোৱা 25 মে দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে মৰাণ কুশলনগৰৰ জোনালীচৰাৰ 49তম প্ৰতিষ্ঠা দিৱস উলহ-মালহেৰে পালন কৰা হয়। কুশলনগৰৰ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত অনুষ্ঠিত এই কাৰ্যসূচী পুৱাই পতাকা উত্তোলনেৰে আৰম্ভ কৰা হয়। পতাকা উত্তোলন কৰে চৰাৰ সভাপতি সোণাৰাম মিলিদেৱে। তেখেতে ভাষণত চৰাৰ ইতিবৃত্ত চমুকৈ বৰ্ণনা কৰে। ইয়াৰ পিছতে সাম্প্ৰতিক যুদ্ধক্ষেত্ৰত শ্বহীদ হোৱা ব্যক্তি আৰু অন্যান্য ব্যক্তিৰ সোঁৱৰণত 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। স্মৃতি তৰ্পণ কৰে শ্ৰীমতী নৱলতা ফুলকৰচেতিয়াই। স্মৃতি তৰ্পণ অনুষ্ঠানৰ বাবে ডক্টৰ মেদিনী কুমাৰ চাংমাইক অনুৰোধ কৰা হৈছিল যদিও অসুস্থতাৰ বাবে তেখেত উপস্থিত থাকিব নোৱাৰিলে। ডক্টৰ মেদিনী কুমাৰ চাংমাই জোনালীচৰাৰ প্ৰতিষ্ঠাপক সম্পাদক। 5জন ব্যক্তিৰ নামত 5 গছি বন্তি প্ৰজ্বলন কৰে বিভিন্নজনে। ইয়াৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। 3টা ভাগত বিভক্ত এই প্ৰতিযোগিতাত প্ৰতিযোগী আছিল প্ৰায় 70জন। চিত্ৰাংকন প্ৰতিযোগিতাৰ পিছতে কুইজ অনুষ্ঠিত হয়। দুপৰীয়া আৰম্ভ হোৱা চৰাৰ মুকলি অধিৱেশনত সভাপতিত্ব কৰে সোণাৰাম মিলিদেৱে। সভা আৰম্ভ হোৱাৰ পূৰ্বে এটি বৃন্দগান পৰিৱেশন কৰা হয়। বৃন্দগানটি পৰিৱেশন কৰে মৰাণ কুশলনগৰ সন্মিলিত মহিলা দলে আৰু পৰিচালনা কৰে ৰিজুমণি হাজৰিকাই। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে চৰাৰ সম্পাদক তিলক বকলিয়ালদেৱে। উদ্বোধনী ভাষণত মৰাণ মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক শ্ৰীযুত নবীন গগৈদেৱে চৰাটি দীৰ্ঘদিন ধৰি নিয়াৰিকৈ পৰিচালিত হৈ থকাৰ বাবে সন্তোষ প্ৰকাশ কৰে আৰু ভৱিষ্যতেও সুচাৰুৰূপে চলাই নিয়াৰ বাবে আশা প্ৰকাশ কৰে। সভাত নিৰ্দিষ্ট বক্তা হিচাপে বাল্য বিকাশ বিদ্যালয়ৰ অধ্যক্ষ স্বপন চুতীয়াদেৱে চৰা বা তেনে জাতীয় অনুষ্ঠানৰ ইতিহাস বিস্তৃতভাৱে ব্যাখ্যা কৰে আৰু জ্যেষ্ঠ নাগৰিকসকলৰ লগতে যুৱক-যুৱতীসকলকো এনে অনুষ্ঠানৰ লগত জড়িত কৰিবলৈ আহ্বান জনায়। সভাত পদ্মশ্ৰী হেমপ্ৰভা চুতীয়া, শ্ৰীমতী কুসুম গগৈ, শ্ৰী সুভিত কুমাৰ চেত্ৰী, শ্ৰী প্ৰদীপ কুমাৰ সন্দিকৈ, শ্ৰী নীলমাধৱ বৰা আৰু শ্ৰী বিজু দুৱৰাও বক্তৃতা প্ৰদান কৰে। সভাত 5জন ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰা হয়। তেখেতলোক হ'ল পদ্মশ্ৰী হেমপ্ৰভা চুতীয়া, শ্ৰীমতী কুসুম গগৈ, শ্ৰীমতী লীলা মায়া বৰা, শ্ৰীযুত কুলধৰ সোণোৱাল আৰু শ্ৰীযুত শৰৎ সোণোৱাল। অৱশ্যে পদ্মশ্ৰী হেমপ্ৰভা চুতীয়া আৰু শ্ৰীমতী কুসুম গগৈৰ বাহিৰে অন্য কেইগৰাকী সভাত উপস্থিত থাকিব নোৱাৰিলে বিভিন্ন কাৰণত। বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কাৰ প্ৰদান কৰা হয়। চিত্ৰাংকন প্ৰতিযোগিতাৰ গ্ৰুপ এৰ প্ৰথম ঈশিতা বৰপাত্ৰ, দ্বিতীয় ভায়লিনা সোণোৱাল, তৃতীয় অগ্নিৱ চলিহা। গ্ৰুপ বিৰ প্ৰথম প্ৰাজ্ঞশ্ৰী কলিতা, দ্বিতীয় বিপ্লৱ ডালু, তৃতীয় গাৰ্গী সোণোৱাল। গ্ৰুপ চিৰ প্ৰথম দীপিকা বৰুৱা, দ্বিতীয় হিষ্ট্ৰিনা সোণোৱাল, তৃতীয় ৱাজিদ আলী। কুইজ প্ৰথম বন্দিতা শৰ্মাৰ গ্ৰুপ, দ্বিতীয় মিৰাজ এণ্ডিছ গগৈ আৰু তনয় বৰপাত্ৰ গোহাঁই গ্ৰুপ আৰু তৃতীয় লক্ষ্মী চৰকাৰ আৰু ইৰিয়ান হাজৰিকাৰ গ্ৰুপ। এইদৰে অনুষ্ঠিত কৰা কবিতাত প্ৰথম শ্ৰী ৰাজৰ্ষি চাংমাই, দ্বিতীয় শ্ৰীমতী জুনুকা দেৱী আৰু তৃতীয় শ্ৰীমতী প্ৰতিভা বৰা। যুটীয়াভাৱে দ্বিতীয় হয় শ্ৰীমতী বীণা বুঢ়াগোহাঁই চেতিয়া। অনুকল্পত প্ৰথম শ্ৰীমতী প্ৰতিভা বৰা, দ্বিতীয় শ্ৰীমতী লুকুমণি বৰুৱা গগৈ আৰু তৃতীয় শ্ৰীমতী বৰষা দিহিঙীয়া গগৈ। সভাত ৰিজুমণি হাজৰিকাৰ পাৰ্বতী প্ৰসাদৰ গীত
আৰু ছাত্ৰ ছাত্ৰীৰ দ্বাৰা নৃত্য পৰিৱেশন কৰা হয়। তদুপৰি সভাত স্বৰচিত কবিতা আৰু অনুগল্প পাঠ কৰে কেইবাগৰাকী ব্যক্তিয়ে। সভাপতিৰ মন্তব্যৰ পিছত সম্পাদক তিলক বকলিয়ালে শলাগৰ শৰাই আগবঢ়ায়। শেষত জাতীয় সংগীত পৰিৱেশনেৰে সভা সমাপ্ত কৰা হয়।